ককায়েক হয় তেখেত দিং সমষ্টিৰ দুবাৰ বিধায়ক হৈছিলে 1985 চনত এবাৰ বিধায়ক হৈছিলে বিৰোধী দলৰ বিধায়ক ইএমএফ দলৰ পিছত 1990 চনত আকৌ বিধায়ক হৈছিলে কংগ্ৰেছ দলৰ পৰা 96 চনত আকৌ বিধায়ক হৈছিলে কংগ্ৰেছ দলৰ পৰা তেখেত যি 2 বছৰে দুটা টাৰ্ম বিধায়ক হৈছিলে দুটা টাৰ্মতে তেওঁ বিৰোধী দলৰ বিধায়ক হৈছিলে বিৰোধী দলৰ বিধায়ক হৈ থাকোঁতেও তেখেতে আমাৰ দিং সমষ্টিৰ কাৰণে যিখিনি সমজুৱা কাম কৰিছে ব্যক্তিগত কামৰ বিষয়ে মই নকওঁ সমজুৱা যিখিনি কাম কৰিছে তাৰ ভিতৰত উল্লেখযোগ্য কাম হৈছে তেখেতে মইৰাবাৰী ব্লক অফিচটো তেখেতৰ নিজাববীয়া ব্যক্তিগত তত্বাৱধানত আহিবলৈ সক্ষম হৈছে মইৰাবাৰী থানা এটা আউটপোষ্ট আছিলে টহলদাৰী চকী আছিলে এই টহলদাৰী চকীক থানাত পৰিণত কৰিছে তেখেতে ব্যক্তিগতভাৱে নিজাববীয়া চেষ্টাৰে তাৰপিছত তেখেতে মইৰাবাৰীৰ যিখন গাৰ্লছ কলেজ আছে জুনিয়ৰ কলেজ গাৰ্লছ কলেজখন তেখেতে নিজৰ টিন কিনি পেলাই বনাই পেলাই তেখেতৰ দেউতাকৰ নামত তেখেতে প্ৰতিষ্ঠা কৰিছিলে আৰু মইৰাবাৰীৰ যিখন মহাবিদ্যালয় আছে তেখেত যিদিনাখন কংগ্ৰেছ দলত যোগদান কৰিছিলে মইৰাবাৰীত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰীৰ সন্মুখত তেতিয়া 13টা দাবী আছিলে যে মইৰাবাৰী কলেজখন চৰকাৰীকৰণ কৰিলেহে মই কংগ্ৰেছ দলত যোগদান কৰিম তেতিয়া হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিলে যে আজিৰ পৰা মইৰাবাৰী কলেজখন চৰকাৰীকৰণ কৰা হ'ল তথাপি আপুনি কংগ্ৰেছ দলত আপোনাৰ নিচিনা নেতা কংগ্ৰেছ দলত আমাৰ প্ৰয়োজন আছে আপুনি যোগদান কৰক আৰু সেই হিচাপে তেখেতে যোগদান কৰিছিলে আৰু তেতিয়া কংগ্ৰেছ মানে মইৰাবাৰী মহাবিদ্যালয়ৰ মাত্ৰ এটা কি অৱদান আছে তেখেতৰ এইটো সম্পূৰ্ণ ৰাইজে ক'ব পাৰিব আজি মই ক'ব নালাগে এইখিনি কথা আগতে যিসকল দিং সমষ্টিৰ বিধায়ক হৈছে তেওঁলোকে ৰাস্তাৰ কিনাৰত এটা যদি মানে গছো লগাই থলে গছৰ ডাল এটা লগাই থৈ পেলাই গৈছে যে এইখন ডালৰ তলত এটা ডাল দেখুৱাব পৰা নাই কিন্তু মুস্তফা শহীদুল ইছলাম বিধায়ক থাকোঁতে তেখেত এনেকুৱা কিছুমান কাম কৰিছে যিবিলাক কামৰ ডাইৰেক্ট ফাইদা দিং সমষ্টিৰ ৰাইজে পাই আছে আজি দলৈগাঁৱৰ যিটো হায়াৰ ছেকেণ্ডেৰী আৰ্টছ ষ্ট্ৰীম আছে তেখেতে নিজে কমিটি কৰি পেলাই ব্যক্তিগতভাৱে তেখেতে এই আৰ্টছ ষ্ট্ৰীম কৰিছে তাত বহুতে চাকৰি কৰি পেলাই আজি ছেকেণ্ডেৰী আছে এইখন তেখেতে কৰিছে আলিটিউনিৰ যিখন হায়াৰ ছেকেণ্ডেৰী আছে এইখন তেখেতে কৰিছে তাৰপিছত বেচামাৰী যিখন এই মানে ইস্কৰ ব্ৰাঞ্চ আছে এইখন এখেতে কৰিছে গতিকে এখেতে এইখিনি হৈছে বহুতখিনি আণ্ডাৰত 47খন ব্ৰাঞ্চ চেণ্টাৰ খুলিছিলে তেখেতৰ জানাজা সম্পন্ন কৰা তেখেতে অচিয়ত কৰি থৈ গৈছে যে তেখেতৰ জানাজা হ'ব মুছাফিৰ খানাৰ লগত যিখন মানে হেৰি আছে এই কবৰস্থান আছে সেইখন কবৰস্থানতে তেখেতৰ জানাজাটো দিবৰ কাৰণে অচিয়ত কৰি থৈ গৈছে যিটোৰ কাৰণে আমি তাতেই আমাৰ পৰিয়ালৰ মানুহ গৈ আছে তাতেই জানাজাটো সম্পন্ন কৰা হ'ব ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285